নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন অট'মেটিক চুইফ্ট লৈ আহিছোঁ। ZXi হয়, 2018 অক্টোবৰৰ গাড়ী। খুব ভাল কণ্ডিশ্যনত আছে। মই ফুল ডিটেইলছ দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। টায়াৰ কণ্ডিশ্যন চাব পাৰে। আপোনাৰ 40-50% আছে গোটেইকেইটাই। এল হুইল আছে, আপোনাৰ ZXi মডেল। আপোনাৰ বাকী কণ্ডিশ্যন ভালে আছে, কৰাবলৈ কাম নাই গাড়ীখনত। ক'তো এটা স্কেচ নাই গাড়ীখনত। আপোনাৰ এইটো ৰাইট ছাইডৰ পিছৰ টায়াৰটো চাব পাৰে, বোলে 40-50% আছে। বাকী গাড়ী গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়, AS01DW1411 নাম্বাৰ। ভাল কণ্ডিশ্যনত আছে। অট'মেটিক চুইফ্ট যদি লাগে আপুনি ডিছপ্লেত আহি থকা নম্বৰটো কণ্টেক্ট কৰিব। ৰিফাইনেন্স কৰি ল'ব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। ভাল প্ৰফাইল হ'লে আপোনাৰ 1,40,000 1,30,000 ডাউন পে'মেণ্টত ওলাই দিব পাৰিম। প্ৰফাইল বেংকিং ভাল হ'ব লাগিব। বাকী গাড়ী কৰাবলৈ কাম নাই, ছাছপেনশ্যনৰ কাম নাই, ক'তো স্কেচ নাই গাড়ীখনত। বাকী চাবই আপোনাৰ লেফ্ট ছাইডৰ ফ্ৰণ্টৰ টায়াৰটো চাব, এইবিলাক 40-50% আছে। বাকী মই দৰ্জাৰ চিলকেইটা দেখাই আছোঁ। আপোনাৰ দৰ্জাৰ চিলকেইটা চাব, এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। দৰ্জা, ডিগি, বৰ্নেট সম্পূৰ্ণ চিল আছে। এইবিলাক সম্পূৰ্ণ চিল আছে, কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। মই ডিগিটো দেখাই দি আছোঁ, চাই থাকিব। এইবিলাক কোম্পানীৰ চিল হয়, সম্পূৰ্ণ চিল আছে গাড়ী, কোনো এক্সিডেণ্টেল ইছ্যু নাই গাড়ীখনত। গাড়ীখন কম ৰানিং হোৱা, এক্সপিৰিয়েটাৰটো আনটাচে হৈ আছে। মই দেখাই দি আছোঁ, চাই থাকিব। এইবিলাক এক্সপিৰিয়েটাৰ আজিলৈকে নোমোৱাই নাই গাড়ীখনৰ পৰা, এক্সপিৰিয়েটাৰ আনটাচে হৈ আছে। বাকী কণ্ডিশ্যন ধুনীয়াই হৈ আছে গাড়ীখনৰ। আৰু আপোনাৰ ৰাইট ছাইডৰ পিছৰ দৰ্জাখনৰ চিলটোও চাব, এইবিলাক কোম্পানীৰ চিল হয়। মই আপোনাক ৰাইট ছাইডৰ ফ্ৰণ্টৰখনো দেখাই আছোঁ, চাই থাকিব। এইবিলাক চাব, এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। বাকী চাব আপোনাৰ ইঞ্জিন, বৰ্নেটৰ চিলটো দেখাই আছোঁ, ইঞ্জিনটোও দেখাই আছোঁ, চাই থাকিব। বৰ্নেটৰ চিলটো চাব, এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই, আপুনি চেক কৰাই ল'ব পাৰিব। বাকী এফ্ৰণ্ট চাব, এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই গাড়ীৰ। ইঞ্জিনটোও ধুনীয়া হৈ আছে, আজিলৈকে ৰেঞ্চ লগা নাই। আপোনাৰ খুব ভাল মেইনটেনেঞ্চত ৰাখিছিল গাড়ীখন। আপোনাৰ লেফ্ট ছাইডৰ এফ্ৰণ্টটো চাব, এইবিলাক কোম্পানীৰ চিল হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে। যদি আপুনি ফিজিকেলি চাব বিচাৰে, আমাৰ আহিব লাগিব মঙলদৈ পুনিয়া, ডিষ্ট্ৰিক্ট দৰং হয় আমাৰ। মই ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ, চাই থাকিব। 4 পাৱাৰ উইণ্ডো পাব, মিৰৰ এডজাষ্টেবল আছে। বাকী পুছ বুটাম ষ্টাৰ্ট হয়, আৰু এয়াৰবেগ 2টা পাব, ষ্টাৰিঙত এটা আছে, আপোনাৰ ডেছবোৰ্ডত এটা আছে। বাকী কোম্পানী ফিটেড মিউজিক ছিষ্টেম হয়, AC, হিটাৰ, অট'মেটিক ক্লাইমেট কণ্ট্ৰল। গাড়ী আপোনাৰ অট'মেটিক হয়। ছিট কভাৰকেইটা চাব পাৰে, প্ৰায় নতুনে হৈ আছে। আপুনি লৈয়ে কৰাবলৈ কাম নাই গাড়ীখনত, নতুন মেট লাগি আছে। আপোনাৰ ফ্ল'ৰ লেমুলেশ্যন কৰা আছে, কৰিবলৈ কাম নাই গাড়ীখনত। পিছৰ ছিটটোও দেখাই দি আছোঁ, চাই থাকিব। খুব সুন্দৰ নিট এণ্ড ক্লিন হৈ আছে, ফাটা ফুটা নাই ছিট কভাৰকেইটা। আপুনি গাড়ীখন লৈয়ে ছিট কভাৰকেইটাও সলাব নালাগে, ধুনীয়া কণ্ডিশ্যনতে আছে। ইণ্টেৰিয়ৰটো নিট এণ্ড ক্লিন হৈ আছে, ভাল মেইনটেনেঞ্চত ৰাখিছিল গাড়ীখন। বাকী আপোনাৰ কিমান চলিছে মই দেখাই দি আছোঁ। গাড়ীখন চলিছে আপোনাৰ 49,616 কিলোমিটাৰ। গাড়ীখন কম ৰানিং হোৱা। বাকী গাড়ীখনত কৰাব লগা কাম নাই। আৰু আপুনি যদি ৰিফাইনেন্স কৰি ল'ব বিচাৰে, 140-150 ডাউন পে'মেণ্টত গাড়ীখন ওলাই দিব পাৰিম। প্ৰফাইল বেংকিং ভাল হ'ব লাগিব, আৰু আমাৰ অল অসম ৰিফাইনেন্স হৈ যায়। আৰু যদি আপুনি ৰিফাইনেন্স কৰি ল'ব বিচাৰে, তেতিয়াহ'লে আপোনাৰ লাগিব আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড, আৰু 6 মাহৰ বেংক ষ্টেটমেণ্ট লাগিব। তাৰপিছত যদি আপুনি আগতে যদি লোন লোৱা আছে, যদি আপোনাৰ প্ৰফাইলটো খুব ধুনীয়া হৈ আছে, আপুনি ৰাতিপুৱা আহিলে আপুনি গধূলি গাড়ী ডেলিভাৰী লৈ ঘৰত গুচি যাব পাৰিব। আৰু আমি গাড়ীখনৰ দাম ৰাখিছোঁ 4,50,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম।
আৰু আপুনি যদি আহে ফিজিকেলি চাই গাড়ীখন অন টেবল কিবা এটা মিলাই দিম বাৰু, মই ফাইনেল দাম কোৱা নাই। এইখন চুইফ্টৰ বাহিৰে আমাৰ তাত বৰ্তমান 6খনমান ষ্টক আছে। চুইফ্ট 2021ৰ আছে, 2019ৰ আছে, 18ৰ আছে। খুব ভাল ভাল কণ্ডিশ্যনত চুইফ্ট আছে। আপোনাৰ ৰেড কালাৰত আছে, ব্লু কালাৰত আছে, গ্ৰে কালাৰত আছে, হোৱাইট কালাৰত আছে। আৰু যদি আপুনি বেলেগ চুইফ্টটো বিচাৰি আছে, ডিছপ্লেত আহি থকা নম্বৰটোত এবাৰ কণ্টেক্ট কৰিব। আপোনাক মই ফটো লাগিলে ফটো দি দিম, ভিডিঅ' কৰি লাগিলে ভিডিঅ' কৰি দি দিম। আৰু আজি যদি মোৰ চেনেলটো আজি ফাৰ্ষ্ট চাই আছে, আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিব, আমাৰ ডিলাৰ নতুন নতুন আপডেটবোৰ পাই থাকিবৰ বাবে। আৰু গাড়ী বহুতো আছে আমাৰ ডিলাৰত, সকলো গাড়ী একেলগে দেখুওৱাটো সম্ভৱ নহয়, বহুত দীঘলীয়া হৈ যাব। ত' এনেকৈ নতুন ষ্টক আহিলে মই আপডেট কৰি দিওঁ। আপোনাৰ যদি আৰু কিবা জানিব লগা থাকি গ'ল, ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। বেলেগ গাড়ী লাগিলেও পাব, ৱেগনাৰ, এল্টো, আপোনাৰ ভাৰ্না, কুইট, নিউ মডেল K10, ভেনু, আপোনাৰ ডিজাৰ, চুইফ্ট ডিজাৰ, সকলো গাড়ীৰ ষ্টক আছে আমাৰ তাত। আৰু আপুনি যদি কিবা বেলেগ গাড়ীও বিচাৰি আছে, এবাৰ কণ্টেক্ট কৰি চাব পাৰে এই নাম্বাৰটোত। ডিজাৰ আছে ভাল কণ্ডিশ্যনৰ, আপোনাৰ 2023ৰ আপোনাৰ গ্ৰেনাইট নিয়ছ আছে, আপোনাৰ অ'ৰা আছে 2020ৰ, তাৰপিছত নিউ মডেল K10 আছে 2023ৰ, বেলেনো আছে আপোনাৰ 2019ৰ লাষ্টৰ ফালৰ, 21ৰ চুইফ্ট আছে। গাড়ী বহুত আছে আমাৰ তাত। আপুনি যদি কিবা গাড়ী বিচাৰি আছে, আমাৰ ৰিফাইনেন্স কৰাৰ সুবিধাও আছে, অল অসম ৰিফাইনেন্স হৈ যায়। এবাৰ কণ্টেক্ট কৰি চাব পাৰিব, যদি আপোনাৰ দাম দৰ মিলি যায় ল'ব পাৰিব আপুনি। আৰু আজিলৈ ইমানেই, ধন্যবাদ ভিডিঅ'টো সকলোৱে চাই থকাৰ বাবে।